নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল CICF পোষ্ট ওলাইছে আগতে কনষ্টেবল ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ। তো ইয়াৰে অনলাইন ষ্টাৰ্ট হ'ব 3/2/2025 পৰা 4/3/2025, 3 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, 4 মাৰ্চলৈকে থাকিব। তো আপোনালোকে এপ্লাই কৰিব পাৰে যিসকলে 10 পাছ। ভিডিঅ'টো শেষলৈ চাব, সকলোখিনি ডিটেইলছ গম পাব আৰু মই ডিছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। যেহেতু CICF ৰিক্ৰুটমেণ্ট ওলাইছে, ভালেখিনিয়ে পোষ্ট আছে, আপোনালোকে চাই থাকক। পে লেভেল 3 মেট্ৰিক্স 21,700 পৰা 69,100 টকালৈকে আছে পে স্কেল। আৰু এতিয়া যিহেতু আপোনালোকৰ 8 পে কমিশ্যন লাগিবই, তো ভাল চেলাৰী হ'ব, তো আপোনালোকে এপ্লাই কৰিব পাৰে। অনলাইন হিচাপে হ'ব, প্ৰথমতে হ'ব ৰানিং ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব ডকুমেণ্টেশ্যন, তাৰপিছত হ'ব আপোনালোকৰ স্কিল টেষ্ট, তাৰপিছত ৰিটেন হ'ব আৰু মেডিকেল। আৰু ৰিটেন আপোনালোকৰ OMR বেছত হ'ব, নহ'লে বা কম্পিউটাৰ বেছত হ'ব, ইংলিছ নহ'লে হিন্দী লেংগুৱেজত পাব। তো আহক ভিডিঅ'টো চাওক শেষলৈকে। আপোনালোকে পোষ্ট কিমান আছে? কনষ্টেবল ড্ৰাইভাৰ ডাইৰেক্ট অভাৰঅল 845 আছে আৰু ESMত 85, আৰু কনষ্টেবল ড্ৰাইভাৰ কাম পোষ্টত আছে টোটেল 279 আৰু ESMত আছে 28টা। অভাৰঅল 1124টা আছে পোষ্ট। ভালেখিনি পোষ্ট আছে, অল ইণ্ডিয়া হিচাপে হ'ব। তো এজ হিচাপেও ৰিলেক্স আছে, আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। এতিয়া ডকুমেণ্টেশ্যনটো অনলাইনে হ'ব, যিহেতু এপ্লিকেশ্যন, তো আপোনালোকে অনলাইন এপ্লাই কৰিব। প্ৰথমতে ৰিক্ৰুটমেণ্ট কণ্টাক্ট ইয়াতে লিখিয়ে দিছে যে প্ৰথমতে হ'ব PET PST ডকুমেণ্ট, তাৰপিছত ট্ৰেড টেষ্ট। এইখিনি একদিনতে হ'ব পাৰে আপোনালোকৰ। তাৰপিছত বাকী OMR CBT, OMR বা CBT ৰিটেন এক্সামিনেশ্যন হ'ব বেলেগ দিনা, যেতিয়া আপোনালোকৰ এডমিট আহিব। তাৰপিছত ডিটেইল মেডিকেশ্যন, তাৰপিছত ৰিমেডিকেলো ইয়াতে দিব, আপোনালোকে টেনশ্যন ল'ব নালাগে। The sequence of the 2 stages mentioned, that is PET PST documents, trade test and written examination may interchange at the discretion of CICF due to administrative reason. আপোনালোকৰ এইটো দুটা ষ্টেজতো হ'ব পাৰে, যিহেতু PET PST ডকুমেণ্টেশ্যন দেখাই আছে আৰু OMR CBT। তো সেই হিচাপে এদিনতে স্কিল টেষ্ট হ'ব লাগে। বাকী আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছে চাই লওক। এজ লিমিট আছে 21 পৰা 27লৈকে, আপোনালোকে এপ্লাই কৰিব পাৰে, আৰু এজ হিচাপেও ৰিলেক্স আছে। বাকী কোৱালিফিকেশ্যনটো চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন। কেণ্ডিডেট শুড বি পাছ মেট্ৰিকুলেশ্যন, আপোনালোকে 10 পাছ হ'লে হ'ব, আৰু এডুকেশ্যন চাৰ্টিফিকেট আদাৰ দেন ষ্টেট বৰ্ড আৰু চেণ্ট্ৰেল বৰ্ড শুড বি একমডেটেড উইথ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আপোনালোকে ষ্টেট বা চেণ্ট্ৰেল বৰ্ড হ'লে হ'ব। বাকী ড্ৰাইভিং লাইচেঞ্চ লাগিব ইয়াতে এপ্লাই কৰিবলৈ, যিহেতু ড্ৰাইভাৰ কাম পোষ্ট হয়, ড্ৰাইভাৰৰ হয়। The candidate should have heavy motor vehicle or license লাগিব, নহ'লে ট্ৰেন্সপৰ্ট ভেহিকল LMV লাইট মটৰ ভেহিকল, আৰু মটৰ চাইকেল উইথ গিয়াৰ, মানে বাইকৰ হ'ব লাগিব, স্কুটিৰ হ'লে নহ'ব। আৰু ইয়াতে ড্ৰাইভিং মটৰ হ'ল 18 বছৰৰ পিছতহে আপোনালোকক যিহেতু দিয়ে পাব্লিক প্লেচত, 20 বছৰৰ পিছত। আৰু এক্সপিৰিয়েঞ্চ হিচাপে 3 বছৰ চলোৱা হ'ব। আপোনাৰ যেতিয়া LMV লাইচেঞ্চখন বনাইছে তাৰ পিছৰে পৰা চলোৱা হ'ব লাগিব গাড়ী, আপোনাৰ এক্সপিৰিয়েঞ্চখন তেতিয়াহে একচেপ্ট কৰিব। যদি আপুনি আগতে গাড়ী চলাইছে 10 বছৰ বা 5 বছৰ, তাৰপিছত এক্সপিৰিয়েঞ্চখন ওলাইছে, তেনেহ'লে নহ'ব। যেই তাৰিখৰ পৰা লাইচেঞ্চখন আপুনি পাইছে তেতিয়াৰ পিছৰ পৰাহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হিচাপে ধৰিব। তাৰপিছত ইয়াতে ৰানিং ফিজিকেল ইমান নাই, তথাপি হাইট চাইজখিনি দেখাইছে 167 SC SC OBCৰ। বাকী 80 নৰ্মেল লাগিব চেষ্ট, আৰু 85লৈকে আপোনালোকে ফুল হ'ব লাগিব, এক্সপাণ্ড কৰিব লাগিব। বাকী ৰানিং ইমান যিহেতু নাই, ৰানিং হ'ল 800 মিটাৰৰ হ'ব, আপোনালোকক দেখাই আছোঁ ফিজিকেল। আৰু অসম, অৰুণাচল, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰাৰ আমাৰ নৰ্থ ইষ্টাৰ্ণত পৰে, যিহেতু গুৱাহাটীত আছে জন বেহৰবাৰী হেডকোৱাৰ্টাৰ। ৰানিং 800 মিটাৰ হ'ব, লং জাম্প আৰু হাই জাম্প আছে। আপোনালোকে এইটো ৰানিংটো 800 মিটাৰ ৰান 3 মিনিট 15 ছেকেণ্ড, আপোনালোকে 2 মিনিটতো 3 মিনিটত পাৰিব, আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰিলে। 800 মিটাৰ ৰান 3 মিনিট 15 ছেকেণ্ড, আৰু লং জাম্পটো 11 ফিট হ'ব, 3টা চান্স দিব, আৰু হাই জাম্প 3 ফিট 6 ইঞ্চ, মানে 3.5 ইঞ্চিয়ে হ'ল 3টা চান্সত। তো আপোনালোকে তৈয়াৰ কৰিব সেই হিচাপে। প্ৰথমে কিন্তু ফিজিকেলে হ'ব, তো আপোনালোকে এপ্লাই কৰিব সোনকালে, আৰু পঢ়াখিনিও লগতে পঢ়ি থাকিব, যিহেতু ট্ৰিটমেণ্টৰ ভৰ্তি হৈয়ে আছে। ইয়াৰ পিছতো আৰু আছাম ৰাইফলৰো আহিব, আৰু তো সেইকাৰণে সকলোকে কৈছোঁ ভালকৈ এপ্লাই কৰক বন্ধুসকল। এইখিনি আছিলে, কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব, আৰু এপ্লাইটো অনলাইন কৰি দিব। ধন্যবাদ।